সকলোকে নমস্কাৰ জনাই পুনৰবাৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। আজি আহি আছো পথাৰলৈ বুলি আৰু পথাৰতে দেখিছেনে সব ৰঙলাও হৈ আছে, মানে আহিছো ৰঙলা ছিঙিবলৈ বুলি। আলু তলি পথাৰখন হে আলু খানুতে অহা আৰু আজি আহিছো। এফালে মাহঁতে ৰঙলা ছিঙি গোটাই থলে এখিনিমান, যিহেতু মাহে ৰাতিপুৱাতে আহিছিল আৰু এতিয়া আমি ভাত পানী খাই দেৰি কৰি আহিছো। এইবোৰ দেখিছে কিমান ডাঙৰ ৰঙলা, এইখিনি হাইব্ৰিড ৰঙলা হয়। ইয়াৰে কেঁচাখিনি ছিঙা নাই, যিবিলাক পকিছে সেইখিনিহে ছিঙা হৈছে। কেঁচাবিলাক বেপাৰীয়ে পটককৈ নিনিয়ে, সেইবাবে ৰঙলাৰ মাজৰ পৰা চাই পকা ৰঙলাবোৰ ছিঙা হৈছে। এইটোহে দেখিছে পকিছে। মা আৰু বাবাই প্ৰায় 300 মান ৰঙলা ছিঙি এক ঠাইত গোটালেই আমি আহি পোৱা দেৰি হৈ গ'ল। আৰু এইফালে আমিও যিমান পাৰোঁ পকা ৰঙলা বিচাৰি ছিঙিলো। এইটো ওচৰত এটা গেলি গ'ল। ৰঙলাবোৰ ছিঙি ময়ো এনেদৰে এঠাইত এটা দুটাকৈ গোটাই গৈছোঁ। পিছত আমাৰ এখেতক লৈ যাবলৈ ক'ম, গোটেইখিনি একেলগত গোটোৱা জেগালৈ। ৰঙলাও ছিঙি হোৱাৰ পিছত এয়া দেখিছে মোনাত আনি দিছে আৰু মই এনেদৰে এঠাইতে এটাকৈ গোটাই গৈছোঁ। এটাকৈ কিমান আনি থাকিম, সেইটো কাৰণে ছিঙি পিনি ৰঙলাৰ মাজতে গোটাই দিছোঁ আৰু এখেতে মোনাত ভৰাই নিছে। আৰু এইবোৰ ৰঙলাবোৰ দেখিছে ৰঙা যিখিনি হৈ আছে, মানে এই হালধীয়া ৰঙৰ, সেইখিনি গেলা নহয় আকৌ দেই, পকা ৰঙলাহে। আৰু এয়া মাও আনি আছে, এয়া বাবাইও আনি আছে হাততে ছিঙি। ইহঁতবোৰে মোজা পিন্ধি লৈছে ৰঙলা হোমে ফুটে বুলি। ইমান গৰমতনো বাৰু মোজাখন পিন্ধি পিনি ৰঙলা ছিঙিব পাৰিনে? মই হ'লে মোজা চোজা পিন্ধা নাই দেই। আৰু এই ৰঙলাবোৰ দেখিছেনে? আলু খান্দোতে অহা পথাৰলৈ আৰু আজি আহিছোঁ। মাজতে মাহঁতে ৰঙলা ঔষধ মাৰিলে আৰু ৰঙলা আনি খালেগৈও চাগে। আমি ইমান দিন হ'ল অহা নাই, আজি আহিছোঁ ৰঙলা ছিঙিবলৈ বুলি। আৰু গোটেই ৰঙলাখিনি এনেদৰে ছিঙি পথাৰতে থৈ দিয়া হ'ব। পিছত ট্ৰেক্টৰ মাতি পিনি ট্ৰেক্টৰত ঘৰলৈ নিব লাগিব। এইখিনিতে এটা ৰিকুৱেষ্ট কৰিলোঁ, যিসকলে মোৰ চেনেলত নতুন তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু ভিডিঅ'টো চাই যদি ভাল লাগে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু আপোনালোকৰ পথাৰৰ ফালে এনেদৰে পথাৰতে বাৰু খেতি কৰা বস্তুবিলাক থৈ যাব পাৰেনে, নে চোৰে লৈ যায়? কমেণ্ট কৰি জনাব দেই। আমাৰ এইফালে হ'লে পথাৰতে এনেদৰে ছিঙি 2 দিন 3 দিন থৈ দিলোঁ, কোনো এটাও নোচোৱে। যিহে ৰ'দ মাৰিছে, গৰম উঠিছে নি বুলি সুধিছোঁ, গৰম উঠিছে বোলে। এয়া বাবাই মোনাত আনি আছে আৰু মাহঁতেও যিমান পাৰে ছিঙিলে। মই ঘামি অৱস্থা নাইকিয়া হৈ গ'লোঁ। দেখিছেনে বাৰু কিমান ঘাম ওলাইছে? আৰু বাবাই এইফালে ট্ৰেক্টৰৰ কাৰণে ফোন কৰিছে যে ৰঙলা ছিঙি হৈ গ'ল, নিবলৈ আহি যা বুলি। আকৌ এবাৰ পথাৰখন ভালদৰে দেখাই দিছোঁ। সেই আলু খন্দা পথাৰখনেই আছিলে, কিন্তু এতিয়া ৰঙলাও আৰু হাবি বন গজি একদম জংঘল টাইপৰ হৈ গৈছে। আজি প্ৰায় 500 মান ৰঙলা ছিঙা হ'ল। অকল হাইব্ৰিডৰ ৰঙলাহে ছিঙা হৈছে, তাকো পকা চাই। আকৌ লোকেল ৰঙলা ছিঙিবলৈ আহিব লাগিব। এইফালে হাজবেণ্ডে গোটেই গৰম উঠিছে বোলে, মোনাটোকে মূৰত পিন্ধি ল'লে। আৰু এতিয়া আমি ৰঙলাখিনি পথাৰতে থৈ ঘৰলৈ বুলি আহি আছোঁ। মা আৰু মই, বাবা আৰু আমাৰ এখেতে বাইক আনিব গৈছে। ভিডিঅ'টো চোৱাৰ বাবে সকলোকে বহুত ধন্যবাদ। পুনৰ এটা নতুন ভিডিঅ' লগ পাম। তেনেহ'লে আজিলৈ আহোঁ, বাই বাই।